Welcome to the prison for 19 days. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আগতে যিমানবোৰ ভিডিও মই আপলোড কৰিছো তাতে প্ৰথম বাক্যটো আছিল ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশনাল হাব কিন্তু আজি মই এটা সেন্টেন্স ইউজ কৰিছো হেতু হৈছে তোমাৰ ওয়েলকাম টু প্ৰিজন for 90 days 19 দিনৰ কাৰণে তোমালোকক কাৰাগাৰলৈ স্বাগতম জনাইছো এই কথাটো মই কিহৰ কাৰণে কলো তোমালোকে যদি ভিডিওটো কমপ্লিটলি চাব পাৰা মই তোমালোকক গ্যাৰান্টিৰ হৈতে ক'ব পাৰিম তোমালোকৰ লাইফটো চেঞ্জ হৈ যাব পাৰে তোমালোকে আজি এই ভিডিওটো চোৱাৰ পিছত তোমালোকৰ এনেকুৱা এটা ফিলিং আহিব যে তোমালোকে এই 19 ডেজ টু কেনেকৈ ইউটিলাইজ কৰিব পাৰিবা আৰু তোমাৰ লাইফটো ব্ৰাইটেন বনাব পাৰিবা পৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমাৰ টপিকটো হৈছে যে আমি কেনেকৈ এই 19 ডেজৰ ভিতৰত আমি 100% কোর্স আমি কমপ্লিট কৰিম এই টপিকটো আমি আলোচনা কৰিম এই টপিকটো আলোচনা কৰাৰ আগতে সৰ্বপ্ৰথম যেটো আমাৰ টপিক আছে হেতু হৈছে কি চোৱা এটো ষ্টাৰ মাৰ্ক দিছো মই ষ্টাৰ মাৰ্ক এই কাৰণে দিছো কিহৰ কাৰণে দিছো জানা কাৰণ ষ্টাৰ্সবোৰ তোমাৰ যেনেকৈ জিলিকি থাকে যেনেকৈ তোমাৰ টুইংকলিং কৰে তেনেকুৱা হ'বলৈ হলে তুমি কি হ'ব লাগিব আই এম এলোন তুমি অকলহৰীয়া ফিলটো ৰাখিব লাগিব কেনেকুৱা তুমি অকলহৰীয়া ফিলটো ৰাখিবা সেই কাৰণে তোমালোকে ভিডিওৰ থাম্বনেলটো চাই গম পাইছা যে তোমালোকে এই 19 ডেজ যি 19 ডেজ আছে এই 90 দিন তুমি এনেকুৱা ফিলিং এটা আনিব লাগিব যে মই এই দুনিয়াৰ মানুহ নহয় মই মংগল গ্ৰহতে থাকিম বা যতে নাথাকো কিয় মই দৰজা বন্ধ কৰিম আৰু মই নিজকে ফিল কৰাম যে মই অকলে হয় আৰু তুমি যেতিয়া অকলে ফিল কৰিব পাৰিবা তেতিয়া তোমাৰ পৃথিৱীৰ পৰা তোমাৰ যেতিয়া কমিউনিকেশনটো এৰি যাব পৃথিৱীৰ পৰা এৰি যাব মানে তোমাৰ বাহিৰৰ যেটো এনভায়ৰনমেন্ট থাকিব হেতুৰ পৰা তোমাৰ যেতিয়া এই যেটো কমিউনিকেশনস আছে বা যেটো তোমাৰ লগ বন্ধু আছে হেবোৰৰ পৰা যেতিয়া তুমি আতৰি থাকিবা তেতিয়া তোমাৰ ফিল হ'ব যে তুমি অকলহৰীয়া হয় আৰু তুমি যেতিয়া অকলহৰীয়া হ'বা তেতিয়া তোমাৰ মনত সদায় চিন্তা আহিব যে মই যদি ৰিজাল্ট বেয়া কৰো তেতিয়া হলে আমাৰ চাৰিওফালৰ যিসকল মানুহ আছে সেই মানুহসকলে তোমাৰ বিষয়ে কি কমেন্ট কৰিব আৰু এটা কথা তোমালোকক কেতে কৈ থও বায়াসনেস হিচাপে নহয় নরমাল হিচাপে তোমালোক কথাটো লবা লৰাসকলৰ কাৰণে না জীৱনটো ইমান কঠিন যিদিনা তোমাৰ এই মাৰ্কে ৰং দেখাব না সেইদিনা তুমি গম পাবা যে লৰাসকলৰ কাৰণে পৃথিৱীখন কিমান কঠিন হয় একেবাৰে মই 100% গ্যাৰান্টি দি কৈছো তুমি ৰাস্তাৰে গৈ আছা উজুত খাই পৰি গৈছা হা তোমাক উঠাবলৈ কোনেও নাহে তোমাক উঠাবলৈ কোনেও নাহে কিন্তু ছোৱালী এজনে যদি অলপমান বেকাও হয় না তোমালোকে 10-12 জন আহিব দৌৰি যে ম্যাডাম জনৰ হল কি বুজি পাইছানে মনত ৰাখিবা তোমাৰ লাইফ তোমাৰ জীৱন তোমাৰ লাইফত তুমি যদি নকৰা না কোনেও কৰি দিব নোৱাৰে কোনেও কৰিব নোৱাৰে সেই কাৰণে 19 ডেজ এনেকৈ তুমি নিজকে প্ৰিপেয়াৰ কৰা যে মই লাগলে জেলৰ ভিতৰতে থাকিম মই আচ্ছা মানুহৰ বেমাৰ হলে তো মেডিকেলত থাকে না তোমালোকে 19 ডেজ কিয় নোৱাৰিবা পাৰিবই লাগিব এই 19 ডেজ তুমি এনেকৈ ইউটিলাইজ কৰা তোমালোকৰ এই 19 ডেজৰ পিছত তোমাৰ যেতিয়া এক্সামটো খতম হ'ব এক্সামটো শেষ হ'ব তুমি যেতিয়া বাহিৰত ওলাই আহিবা মানুহে তোমাক খুদিব লাগিব যে তুমি ইমান দিন ক'ত আছিলা এনেকুৱা এটা সিচুৱেশন ক্ৰিয়েট কৰা আৰু এই ক্ৰিয়েশনটো তোমাৰ তেতিয়াহে আহিব যেতিয়া তোমাৰ মনৰ হোৱাইটো ক্লিয়াৰ থাকিব যেটো আমাৰ কি আছে এক নম্বৰ পইণ্টটো আছে হোৱাইটো ক্লিয়াৰ থাকিব লাগিব যে তুমি লাইফত কি কৰিবা তোমাৰ যদি হোৱাইটো ক্লিয়াৰ নাথাকে তুমি কি কৰি আছা লাইফত তুমি কি কৰিবা তোমাৰ গোলটো কিমান দূৰ তুমি যদি এই হোৱাইটো ক্লিয়াৰ নাথাকে তুমি কি এইটো ফিলিং নাহিব কেনেকৈ ফিলিং নাহিব তো ফিলিং আহাৰ কাৰণে তোমাৰ হোৱাইটো ক্লিয়াৰ থাকিব লাগিব যে তুমি কৰিবা কি লাইফত এতিয়া তুমি বেলেগে চাকৰি কৰে বা বেলেগে তোমাৰ ভালদৰে জীৱন যাপন কৰে ওয়ান মোর থিং তোমালোকে কিন্তু লিখা পঢ়াটো তুমি যদি চাকৰিৰ কাৰণে কৰি আছা তেতিয়া হলে তেনেকুৱা চাকৰি কৰা মানে কি তুমি ইনকাম কৰি আছা তো তেনেকুৱা ইনকাম তোমাৰ লিখা পঢ়াৰ দ্বাৰা নহবও পাৰে বুজি পাইছানে মই কি কৈছো তো সেই কথাটো তোমালোকে কেতিয়াও তোমাৰ টকাটো হৈছে সেকেন্ডাৰী ঠিক আছে টকাটো সেকেন্ডাৰী তুমি নলেজৰ পিছত দৌৰা 3 ইডিয়ট সিনেমাৰ ডায়লগটো মনত ৰাখিবা তুমি এক্সপেৰিয়েন্সৰ পিছত আৰু নলেজৰ পিছত দৌৰিলে না টকা তোমাৰ পাছত দৌৰিব তো ঠিক তেনেকুৱা এটো বাস্তৱ ক্ষেত্ৰতো হয় ঠিক আছে বাস্তৱ ক্ষেত্ৰতো হয় মই তোমালোকক এক্সাম্পল দিম নিজৰ কথাৰে তুমি এক্সাম্পল দিম তোমালোকে ভিডিওটো হেগলৈকে চাই থাকা এটা সব হোৱাইটো তুমি কেনেকৈ ক্লিয়াৰ কৰিবা মই তোমালোকক ক'লো নহয় যে যেতিয়া তোমাৰ ওচৰৰ
ধৰি লোৱা তোমালোকক কোনোবা কিবা তুমি এটা এক্সিডেন্ট হৈ দুখ পালা ঠিক আছে মলম লগাবা ডক্টৰৰ ওচৰত যাবা তোমাৰ সেইখিনি ঠিক হৈ যাব মানুহে যেতিয়া তোমাক কটু কথা শুনাব না ঠাট্টা কৰিব বিগটিয়া কৰিব না সেই কথা তোমাৰ এইফালে দি যাব সিফালে দি ওলাব আৰু সেই কথাবোৰে তোমাৰ জীৱনত এনেকুৱা মানে ৰেক বনাব সেইবোৰ তুমি জীৱনত কেতিয়াও পাহৰিব নোৱাৰিবা আৰু তোমাৰ সেই মানুহৰ মুখ বন্ধ কৰাৰ এটাই উপায় আছে হেতু কি তোমাৰ ৰিজাল্ট তোমাৰ ৰিজাল্ট যদি ভাল হয় না মানুহৰ মুখটো বন্ধ হৈ যাব ক'ব নোৱাৰিব আৰু তুমি ভাবি আছা যে মানুহে মই খাওঁ মই কৰো মানুহে ক'ব কিয় এটো সমাজৰ নিয়ম হয় ক'বই মানুহে তো মানুহৰ মুখ বন্ধ কৰাৰ কাৰণে তুমি ভাল ৰিজাল্ট কৰিবই লাগিব ভাল ৰিজাল্ট তুমি এনেকৈ মানে কৰিবা যে তোমাৰ মেহনতটো তোমাৰ চাৰি দেৱালৰ ভিতৰত হ'ব কিন্তু তোমাৰ ঢংকা বজাব গোটেই অসমখনে তোমাৰ ঢংকা বজাব গোটেই অসমখনে তুমি যদি নিজকে চাৰি দেৱালৰ মাজত বন্ধ ৰাখিব পাৰিছা এই 19 ডেজ বুজি পাইছানে তো তোমাৰ আগতে তুমি হোৱাইটো ক্লিয়াৰ কৰা যে মই লাইফত কৰিম কি আৰু লাইফত আমাৰ কি কৰাৰ ইচ্ছা আছে সেই মৰ্মে তুমি কি কৰিব লাগিব আগবাঢ়িব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কিছুমান ওয়ার্ড মই হাৰ্ডো ইউজ কৰা হ'ব পাৰে তোমালোকে বেয়া নাপাবা তোমালোকে এইখিনি কথা যদি তোমালোকৰ মাইন্ডত থাকে না তোমাৰ লাইফটো চেঞ্জ হ'ব আৰু তোমাৰ লাইফ চেঞ্জ মানুহে কৰিব নোৱাৰে তুমি নিজে কৰিব লাগিব কাৰণ তোমাৰ লাইফ তোমাৰ হয় তুমি যিমানখিনি তোমাৰ নিজকে চিনি পাবা না পৃথিৱীৰ কোনেও চিনি নাপায় তুমি নিজকে তুমি চিনি লোৱা তুমি কোন হয় তোমাৰ কেপেবিলিটি আছে আৰু সেইখিনি তুমি মানুহক দেখুৱা যাতে মানুহে তোমাৰ ওপৰত আঙুলি উঠাব নোৱাৰে আৰু সেইখিনি তোমাৰ তেতিয়াহে সম্ভৱ হ'ব যেতিয়া তুমি নিজৰ যেটো হোৱাই আছে নিজৰ যেটো কাৰণ আছে কে যেটো তেতিয়া তোমাৰ ক্লিয়াৰ থাকিব আৰু যেতিয়া তুমি ফিল কৰিবা যে মই অকলে হয় কোনেও তোমাৰ লগৰীয়া নহয় যেদিনা তোমাৰ ৰিজাল্ট বেয়া হ'ব না সেইদিনা তুমি গম পাবা যে সমাজ কি হয় সেইদিনা তুমি গম পাবা কেনেকুৱা যে কথা ক'ব না তুমি যেতিয়া আৰু সেই কথাবোৰ কেনেকৈ বেয়া লাগিব কিয় জানানে তোমাৰ ওচৰত নকয় তোমাৰ লগৰজনৰ ওচৰত ক'ব তোমাৰ লগৰসকলৰ লগত ক'ব আৰু সেই লগৰসকলে যেতিয়া তোমাক ক'ব না যে তোৰ বিষয়ে অমুক কথা কৈছে তেতিয়া তোমাৰ এনেকুৱা লাগিব না যে ইয়াতকৈ মানে ভাবিব লগা তাৰ মানে ভাবিব নোৱাৰা তোমাৰ বেয়া লাগিব আৰু সেই বেয়াটো যাতে নালাগে তাৰ কাৰণে তুমি নিজকে আগতে পৰিচয় কৰা নিজৰ মানে যেটো আইডেন্টিটি হেতু তুমি ক্ৰিয়েট কৰা আৰু নিজৰ আইডেন্টিটি তুমি কেনেকৈ ক্ৰিয়েট কৰিবা হেতুৰ কাৰণে একেবাৰে সহজ ৰাস্তা আছে 90 ডেজৰ ভিতৰত তুমি প্ৰিজন বনাই লোৱা তোমাৰ ঘৰটো এটা জেল হয় তুমি জেলৰ ভিতৰত সোমাই আছা 19 ডেজ তুমি এনেকৈ ইউটিলাইজ কৰা সেই 90 ডেজৰ ভিতৰত তোমাৰ এনেকৈ ইউটিলাইজ কৰিবা যাতে বাহিৰত ওলাই আহিলে সকলে তোমাৰ কাৰণে হাতছা পৰিব যা আৰু তুমি এতিয়া যদি বাহিৰত ঘূৰি ফুৰা না ক'ব যে তোৰ চোন কালি এক্সাম আছে তোৰ এক সপ্তাহ পিছত এক্সাম আছে তুই ইয়াতে কিয় তোৰ ৰিজাল্ট বেয়া হ'ব অমুক হ'ব তমুক হ'ব এই কটু কথা শুনা বাদ দি তুমি ষ্টপ হৈ যোৱা না বন্ধ হৈ যোৱা ঘৰৰ ভিতৰত পাৰিবা মানুহে যদি পাৰিছে তোমালোকেও পাৰিবা ডেফিনেটলি পাৰিবা ঠিক আছে এতিয়া চোৱা তোমাৰ হোৱাইটো ক্লিয়াৰ হোৱাৰ পিছত এতিয়া কথা আহিল যে তোমাৰ যে এই যে 19 ডেজ আছে সেই 19 ডেজটো আমি কেনেকৈ প্ৰেক্টিস কৰিম কেনেকৈ টাইম একেবাৰে কম তোমালোকে ভাবি আছা যে ছটা সাবজেক্ট এই 19 ডেজৰ ভিতৰত কেনেকৈ হ'ব ডেফিনেটলি হ'ব তোমাৰ কিন্তু তুমি কিছুমান ইয়াতে কি কৰিব লাগিব জানানে তুমি কিছুমান ওয়ে ইউজ কৰিব লাগিব কিছুমান ৰাস্তা ইউজ কৰিব লাগিব যিবোৰ ৰাস্তা তোমাৰ কাৰণে ইজি হয় লগতে শৰ্টকাটো হয় তেনেকুৱা কি আছে মই কৈ আছো তোমালোকক শুনা যে হাউ টু প্ৰেক্টিস কেনেকৈ তুমি প্ৰেক্টিস কৰিবা প্ৰথম কথা হল তোমাৰ যদি এই যে মই যে কলো না যে তোমাৰ হোৱাইটো ক্লিয়াৰ থাকিব লাগিব যদি হোৱাইটো আজি যদি তোমাৰ ক্লিয়াৰ হৈছে হোৱাইটো তুমি কালিৰ পৰা ষ্টাৰ্ট কৰাছো মই গ্যাৰান্টি দিম তোমাৰ যদি 1% নলেজ নাথাকে তোমাৰ এই 19 ডেজৰ ভিতৰত তোমাৰ 70-80% কোর্স কভার হ'ব যেতিয়া তুমি নিজকে চিনি পাবা যেতিয়া তোমাৰ হোৱাইটো ক্লিয়াৰ থাকিব তাৰ মানে কি তোমাৰ যদি মনৰ ইচ্ছা থাকে ইচ্ছা থাকিলে সকলো হয় আৰু যিসকলে আজিৰ দিনতো ভাবি আছা যে আৰু 20 দিন পৰীক্ষাৰ কাৰণে আছে বা 19 দিন পৰীক্ষাৰ কাৰণে আছে পৰীক্ষাৰ এক সপ্তাহ আগতে আমি লিখাপঢ়া স্টাৰ্ট কৰিম তেতিয়াহ'লে সেই থাৰ্ড ডিভিজন পোৱাৰ যোগ্য তোমালোকে বুজি পাইছানে তো তোমালোকে তেনেকুৱা কেতিয়াও ভাবিব নালাগে তোমালোকে সদায় থিংকিং কৰা হাই তেতিয়াহ'লে হে তোমাৰ ৰিজাল্টটো মানে কি তুমি যদি ভাবি আছা যে মই লং জাম্পত 20 ফুট যাম ধৰিলা তুমি থিংকিং কৰি আছা যে মই 20 ফুট যাম তুমি তেনেকৈ তোমাৰ এফৰ্টটো দিব লাগিব যে তুমি 20 ফুট যাব পাৰিবা তো তুমি 20 ফুট নগলে তুমি তো 19 ফুট যাব পাৰিবা নে তলে তোমাৰ 100% টাৰ্গেট আছে 100% নহল 95% তো হ'ব 95% ডেফিনেটলি হ'ব আৰু তোমাৰ আশাই আছে মই 8 ফুট যাম
8 ফুট তুমি যাবা তার 5 ফুট তো যাবা তোমার আশা আছে যে পাস কৰিম যেতিয়া তোমাৰ কি পাস কৰা আশাটো যেতিয়া তোমাৰ তললৈ নামি আহিব না তেতিয়া তোমাৰ কি আহিব জিৰো আহিব মানে ফেল আহিব তো তুমি থিংকিং টু হাই ৰাখা তেনেকৈ তুমি এফৰ্ট দিয়া তোমাৰ ৰিজাল্টটো ডেফিনেটলি ভাল হ'ব এতিয়া প্ৰেক্টিস কৰিবা কেনেকৈ হাউ টু প্ৰেক্টিস চোৱা প্ৰথম কথা হল তোমালোকৰ চেপ্টাৰৰ ওপৰত যিমানখিনি নলেজ আছে সেই প্ৰত্যেকটো নলেজৰ কাৰণে তুমি সৰ্বপ্ৰথম কি কৰিবা তুমি যেতিয়া প্ৰেক্টিস কৰিবলৈ বহিবা তুমি কি কৰা প্ৰি বোৰ্ড কোৱেশ্চন পেপাৰবোৰ তুমি এবাৰ চাই লোৱা আনসাৰ নহয় তুমি প্ৰি বোৰ্ড কোৱেশ্চন পেপাৰবোৰ চোৱা আৰু সেই প্ৰি বোৰ্ড কোৱেশ্চন পেপাৰ মিনিমাম 2-3টাকৈ কোৱেশ্চন পেপাৰ চাবা কেৱল কোৱেশ্চন চাবা যিকেইটা শৰ্ট মাৰ্কৰ কোৱেশ্চন আহিছে এমসিকিউ আহিছে লগতে ব্ৰড কোৱেশ্চন আহিছে তুমি যেতিয়া প্ৰি বোৰ্ডৰ কাৰণে যেতিয়া তুমি কোৱেশ্চন পেপাৰ চাবা না তেতিয়া তুমি যেতিয়া এইবোৰ প্ৰেক্টিসৰ কাৰণে যেতিয়া তুমি বুকখন উলাবা তেতিয়া তোমাৰ যেতিয়া মনত পৰিব যে এইটো টপিকৰ পৰা অমুক প্ৰশ্ন আহিছে তোমাৰ মনত এটা কিউৰিয়াসিটি জাগিব তোমাৰ মনত এটা ভাব জাগিব জনাৰ ইচ্ছা জাগিব যে এই বস্তুটো ইয়াৰ পৰা যে কোৱেশ্চনটো আহিছে কিয় আহিল বা এইটো আমি কেনেকৈ সলভ কৰিব পাৰো বুজি পাইছা না তোমালোকে যদি এনেকৈ কৰা তোমালোকৰ চোৱা মই আজিলৈকে 22টা জিলাৰ তোমাৰ সায়েন্সৰ এমসিকিউ মই সলভ কৰিছো 13-14টা জিলাৰ মই ম্যাথমেটিক্সৰ কোৱেশ্চন পেপাৰ সলভ কৰিছো আৰু তোমালোকৰ যি 19 ডেজ আছে 19 ডেজৰ ভিতৰত মই মানে আশা কৰিছো যাতে 100% আপলোড কৰিব পাৰো তোমালোকে ৰেগুলাৰলি ভিডিওবোৰ চাই থাকিবা আৰু তোমালোকৰ যেটো গ্ৰুপ আছে গ্ৰুপত মই অলৰেডি অসমৰ ম্যাক্সিমাম কোৱেশ্চন পেপাৰ শেয়াৰ কৰিছো মোৰ লগত যিমানটা আছে গোটেইটা মই শেয়াৰ কৰিছো তোমালোকে গ্ৰুপত জয়েন হোৱা তোমালোকৰ যদি লাগে তোমালোকে কমেন্ট কৰি জনোৱা মই লগে লগে গ্ৰুপত আৰু গোটেইটা আকৌ এবাৰ শেয়াৰ কৰি দিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তো তুমি যেতিয়া তোমাৰ প্ৰি বোৰ্ডৰ কোৱেশ্চন পেপাৰবোৰ চাবা না তেতিয়া তোমাৰ মনত যেতিয়া কিউৰিয়াসিটি জাগিব তেতিয়া তোমাৰ 5 মিনিটৰ বস্তু এটা তোমাৰ 2 মিনিটত সলভ কৰাৰ এটা সাহস আহিব 2 মিনিটত সলভ কৰাৰ তোমাৰ এটা পাৱাৰ আহি যাব এটা তুমি নিজে তুমি ট্রাই কৰিবা এটো মোৰ যে এটা অফলাইন বেচ আছে মই গোটেইটা অফলাইনত কৈছো তাৰে পৰা কিন্তু তোমাৰ ম্যাক্সিমামে তোমাৰ পজিটিভ ৰিজাল্ট দিছে সেই কাৰণে এটো তোমালোককো কৈ আছো তোমালোকে আগতে প্ৰশ্ন চাবা জাস্ট প্ৰশ্ন চাবা প্ৰশ্নটো চোৱাৰ পিছত তুমি প্ৰেক্টিস কৰিবলৈ বহা আৰু যেতিয়া তুমি প্ৰেক্টিস কৰিবলৈ বহিবা না তেতিয়া তোমাৰ এটা টপিকৰ ওপৰতে ডিফাৰেন্ট টাইপ অফ কোৱেশ্চন তোমাৰ যেটো সলভ কৰাৰ যেটো আইডিয়া না হেতু তোমাৰ আহিব নিশ্চিতভাৱে আহিব কাৰণ তোমাৰ এটা টপিকৰ ওপৰত যেতিয়া তুমি 2-3টা কোৱেশ্চন পেপাৰ চাবা তোমাৰ ডিফাৰেন্ট টাইপ অফ কোৱেশ্চন থাকিব তাতে বেলেগ কোৱেশ্চন থাকিব টপিক সেম থাকিব কিন্তু প্ৰশ্ন বেলেগ থাকিব তো তুমি যেতিয়া তুমি প্ৰেক্টিস কৰিবা তেতিয়া তোমাৰ কোৱেশ্চন পেপাৰটো সলভ কৰা হৈ গল সোৱা কোৱেশ্চন পেপাৰ সলভ কৰা হৈ গল লগতে তোমাৰ প্ৰেক্টিসও হৈ গল তো ইয়াতে তোমাৰ দুটা কাম একেলগে হৈ গল যেতিয়া তোমাৰ এই দুটা কাম একেলগে হ'ব না বিশেষকৈ মই সায়েন্সৰ কথা কৈ আছো যেনেকৈ ধৰা সমগণীয় শ্ৰেণী আৰু তোমাৰ কি আছে কাৰ্যকৰীমূলক আছে 4 নম্বৰ চেপ্টাৰৰ পৰা সমগণীয় শ্ৰেণী আৰু কাৰ্যকৰীমূলকৰ ওপৰত যিমানবোৰ কোৱেশ্চন আহিব না তোমাৰ তাতে তুমি 8টা বা 9টা পইণ্ট মনত ৰাখিব লাগে এটা হৈছে সমগণীয় শ্ৰেণীৰ ধৰ্ম আছে 4টা বা 5টা ধৰ্ম আছে আৰু তোমাৰ এফালে 5টা কি আছে কাৰ্যকৰীমূলক আছে তো সেই কাৰ্যকৰীমূলক এটাৰ চিহ্ন সিম্বল কিটা মনত ৰাখিলে আৰু তোমাৰ সমগণীয় শ্ৰেণীৰ যিকেটা বৈশিষ্ট্য আছে বা ক্যাৰেক্টাৰিষ্টিক্স আছে সেইকেটা তুমি যদি মনত ৰাখা তুমি যেতিয়া 3টা 4টা কোৱেশ্চন পেপাৰ চাবা না তাৰ পৰা তোমাৰ চাবা বেলেগ ধৰণৰ কোৱেশ্চন আহিছে কিন্তু মেইন টপিকটো এটাই না টপিক এটাই হয় সেই কাৰণে তোমাৰ সেই টপিকটো তোমাৰ জনাৰ কাৰণে আগ্ৰহ হবা তুমি যে এই টপিকৰ ওপৰত প্ৰশ্ন আহিবই গতিকে এই প্ৰশ্নটো এই টপিকটো মই এৰিব নোৱাৰো গতিকে সেই টপিকটো তোমাৰ জনাৰ কাৰণে আগ্ৰহ বাঢ়িব আৰু যেতিয়া তোমাৰ আগ্ৰহ বাঢ়িব না তেতিয়া তোমাৰ টাইমটো কমি আহিব তুমি সোনকালে জনাৰ কাৰণে ইচ্ছা হবা তো তোমাৰ টাইমটো কমি আহিব তো মানে সোনকালে তোমাৰ হেখিনি কি হৈ যাব প্ৰেক্টিস আপ হৈ যাব এতিয়া চা যে তোমাৰ 2 দিন 3 দিন ধৰি তোমাৰ বহুতে মেসেজ কৰি আছে কিছুমানে মোক ডাইৰেক্টলি কল কৰিছা WhatsAppত মেসেজও কৰিছা কলও কৰিছা যে স্যাৰ যোৱা বছৰৰ যেটো কোৱেশ্চন পেপাৰ আছে সায়েন্স আৰু ম্যাথছৰ তাতে চোন আপোনাৰ প্ৰি বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ এটাও নাই এই যে মই যে তোমালোকক কলো তাৰ ওপৰত তোমালোকৰ সবা তাতে 90% কৈ বেছি কোৱেশ্চন তোমাৰ কৰ পৰা আহিছে প্ৰি বোৰ্ড এক্সামিনেশনৰ পৰা আহিছে প্ৰি বোৰ্ড এক্সামিনেশনৰ পৰা তোমাৰ 90% কৈ বেছি কোৱেশ্চন কমন আছে ঠিক আছে কেনেকৈ কমন আছে চোৱা ধৰিলে তোমাৰ এটা কোৱেশ্চন আছে সেই কোৱেশ্চনত তোমাৰ 4টা অপচন আছে 4টা কি আছে অপচন আছে সায়েন্সৰ কথা কৈ আছো ম্যাথছৰ কথাও কৈ আছো সেই অপচন কেটা তুমি যদি মুখস্থ কৰি আহিছা যে এই প্ৰশ্নৰ কাৰণে এটো অপচন কাৰেক্ট হয় তেতিয়া হলে তোমাৰ এটাও কমন নপৰে প্ৰি বোৰ্ড এক্সামিনেশনৰ পৰা কেনেকৈ এটো ধৰিলা তোমাৰ আমাৰ যিকেটা তোমাৰ উদ্ভিদৰ হৰমন আছে অক্সিন জিবাৰেলিন সাইটোকাইনিন আৰু এফসাইটিক এসিড তেতিয়া তোমাৰ এটা প্ৰশ্নত আহিছে যে
উদ্ভিদৰ পাত হৰা কামটো কোনে নিয়ন্ত্ৰণ কৰে উদ্ভিদৰ পাত হৰিবৰা কামটো কোনে নিয়ন্ত্ৰণ কৰে তুমি এটো ডাইৰেক্টলি মুখস্থ কৰিছা যে এফআইসিক এসিডে তো হেতু দ্বাৰা বি নম্বৰত আছে তুমি বি নম্বৰটো টিক মাৰি থৈ আহিলা ঠিক আছে তুমি এটো জানা মানে প্ৰি বোৰ্ড এক্সামিনেশনত আহিছে বা তুমি কৰবাত দেখা পাইছা বা কৰবাত পঢ়িছা যে পাত হৰিবৰা কামটো এফআইসিক এসিডে নিয়ন্ত্ৰণ কৰে সেই কাৰণে আমাৰ বি নম্বৰ অপচনটো কাৰেক্ট হয় এটো বাকি কেইটা যে ৰৈ গল তোমাৰ অক্সিন ৰৈ গল সাইটোকাইনিন ৰৈ গল আৰু জিবাৰেলিন ৰৈ গল এই কেইটা কোনে চাব এইকেইটা তুমি চাব লাগিব কাৰণ এই অপচন কেইটা যেহেতু তোমাৰ এই কোৱেশ্চনত দিছে তাৰ মানে এইকেইটা ৰিলেটেবল হয় সেই প্ৰশ্ন কেইটাৰ বিষয়ে তুমি জানিব লাগিব সেই অপচন কেইটাৰ বিষয়ে আৰু মই যিমানটা ভিডিও আপলোড কৰিছো মেথছৰে হওক সায়েন্সৰে হওক বা এছামিছৰে হওক বা সোশ্যাল সায়েন্সৰে হওক প্ৰতিটো টপিকৰ ওপৰত মই এনেকুৱা যিবোৰ অপচন আছে প্ৰতিটো টপিকৰ বা প্ৰতিটো অপচনৰ বিষয়ে মই তোমালোকক কৈছো সেই কাৰণে কৈছো যাতে তোমালোকৰ প্ৰতিটো টপিকৰ ওপৰত যিমানখিনি নলেজ লাগে তোমাৰ গোটেইখিনি নলেজ তাতে ইনক্লুড হৈ থাকে আৰু এইবাৰ এটা কথা মই গম পাইছো তোমাৰ যিমানটা কিছুমান জিলাত যিবোৰ এমসিকিউ আহিছে কিছুমান বেলেগ এটা জিলাত তোমাৰ হেবোৰ তোমাৰ ডেসক্ৰিপচন টাইপ কোৱেশ্চন আহি গৈছে 2 মাৰ্কৰ 3 মাৰ্কৰ কোৱেশ্চন আহিছে এই এমসিকিউ বোৰ সেই কাৰণে মই তোমালোকক যিকেইটা তোমাৰ এমসিকিউ আছে গোটেইকেইটা এমসিকিউ প্ৰতিটো পইণ্টৰ বিষয়ে মই তোমালোকক ডেসক্ৰিপচন দিছো যাতে তোমালোকৰ গোটেইখিনি চেপ্টাৰ তোমাৰ কি হৈ থাকে ইনক্লুড হৈ থাকে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ কাৰণে সৰু এটা নোটিছ আছে কালি যেহেতু সানডে আছে কালি ৰাতি 10 বজাত চেপ্টাৰ 1 ৰ পৰা চেপ্টাৰ 5 লৈ এটা আমি লাইভ আহিম মোটামুটি 1 ঘণ্টাতকৈ বেছি লাইভ হ'ব ধৰা 1 ঘণ্টা 10 মিনিট মান ইমানখিনি লাইভৰ ভিতৰত তোমালোকৰ যিকোনো প্ৰশ্ন আছে তোমালোকে ডাইৰেক্টলি মোক খুদিব পাৰিবা বা কমেন্ট কৰি জনাব পাৰিবা মই গুটেইখিনি তোমালোকক বুজাবলৈ চেষ্টা কৰিম এতিয়া চোৱা তো আমাৰ এটো প্ৰেক্টিস কৰাটো আমাৰ হৈ গল প্ৰি বোৰ্ড এক্সামিনেশনৰ যিখিনি কোৱেশ্চন পেপাৰ আছে সেইখিনি আমাৰ প্ৰেক্টিসৰ লগতে আমি সামৰি মাৰিছো প্ৰেক্টিস কৰাৰ লগতে কি কৰিছো আমি সামৰি মাৰিছো এতিয়া মোস্ট ইম্পৰ্টেন্ট হৈছে তোমাৰ PYQs মানে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন এটা সব প্ৰিভিয়াস ইয়াৰ মানে তোমাৰ আগৰ যিবোৰ বৰ্ষ আছে বা আগৰ বছৰত যিবোৰ প্ৰশ্ন আহিছিল মানে যোৱা বছৰত সেই প্ৰশ্নবোৰ তুমি কেনেকে প্ৰেক্টিস কৰিবা বা কেনেকে তুমি হেবোৰ এটেন্ড কৰিবা হেতুৰ কাৰণে তুমি কি কৰিবা জানা এটোৰ কাৰণে তোমাৰ ইয়াতে এটা ভাল এটা কথা তোমাৰ ইয়াতে জড়িত হৈ আছে হেতু হৈছে কি তোমাৰ টাইম ম্যানেজমেন্ট এটো তোমাৰ এবাৰ যেটো প্ৰি বোৰ্ড এক্সামিনেশন হৈছে ম্যাক্সিমাম ষ্টুডেন্টৰ তোমাৰ কি হৈছে টাইম ম্যানেজমেন্ট হোৱা নাই তোমার ম্যাথছৰ কাৰণে এমসিকিউৰ কাৰণে তোমাৰ বেছিখিনি সময় গুছি গল তো তোমাৰ ডেসক্ৰিপচন খিনি ৰৈ গল তো তেনেকুৱা যাতে নহয় তাৰ কাৰণে তুমি কি কৰিবা যিবোৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ আছে তোমাৰ যেতিয়া এইখিনি প্ৰেক্টিস কৰা হৈ যাব যদি তোমাৰ প্ৰি বোৰ্ড যিখিনি কোৱেশ্চন পেপাৰ আছে সেইখিনি তোমাৰ সলভ কৰা হৈ যাব তুমি লগে লগে তুমি কি কৰা PYQ লোৱা আৰু এই PYQ টো তুমি কেনেকৈ ধৰিবা জানা এটো তোমাৰ 2.30 আৱাৰ্স 2.30 আৱাৰ্স মানে 2.5 ঘন্টাৰ ভিতৰত তুমি কি কৰা এইখিনি কমপ্লিট কৰাৰ কাৰণে ট্ৰাই কৰা যে তুমি এই PYQ যেতে তুমি 2.5 ঘন্টাত কমপ্লিট কৰিব পাৰিবা নাই তেতিয়া তোমাৰ মেট্ৰিকত যেতে তুমি বহিবা না তোমাৰ সদায় তোমাৰ আধা ঘন্টা বেছি হ'ব তোমাৰ এক্সামৰ কাৰণে টাইম কেতিয়াও মানে কম নহয় বুজি পাইছানে পৰমৰ ছাত্ৰ ছাত্ৰী সকল তো তোমাৰ আমি যোৱা 5 বছৰৰ কোৱেশ্চন পেপাৰ আমি সলভ কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা তোমার বন্ধুবৰ্গৰ লগত শেয়াৰ কৰা এই 5 বছৰৰ যিখিনি তোমাৰ PYQs আছে MCQ লগতে লং কোৱেশ্চন কেটা আলোচনা কৰিম হেতু ম্যাথ সায়েন্সৰ কাৰণে আৰু তোমাৰ এছামিছৰ কাৰণে ঠিক আছে ম্যাথ সায়েন্স আৰু এছামিছ গুটেকেটাৰ কাৰণে 5 বছৰৰ PYQ কৰিম আৰু তোমালোকৰ কাৰণে প্ৰি বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ তাৰ পিছত তোমাৰ যোৱা বছৰ যিখিনি কোৱেশ্চন পেপাৰ আছে আৰু তোমালোকৰ এছামিছৰ কাৰণে বা সোশ্যাল সায়েন্সৰ কাৰণে সায়েন্স বা ম্যাথছৰ যিকোনো সাবজেক্টৰ কাৰণে হক তোমালোকৰ যদি নোটস লাগে যিকোনো ধৰণৰ নোটস মই তোমালোকক ফ্ৰীতে হেল্প কৰাৰ কাৰণে সদায় ৰেডি আছো এই বছৰত মই গুটেইখিনি তোমালোকক ফ্ৰীতে হেল্প কৰিছো 100% ফ্ৰীত হেল্প কৰিছো আৰু তোমালোকক অনাগত দিনবোৰতো কৰিম তোমালোকে মোক সাপোৰ্ট কৰা যাতে ডিজিটাল বোৰ্ড এটা কিনিব পাৰো বৰাবৰ ছাত্ৰ ছাত্ৰী সকল এতে সোৱা এতিয়া 5 নম্বৰ যেটো আছে এটো কি জানা এটো হৈছে তোমাৰ নেগেটিভ কোডস মানে তোমাৰ নেগেটিভ কোডস মানে কি যিবোৰ তোমাৰ ঋণাত্মক চিন্তাধাৰা তোমাৰ কি কৰিব লাগিব জানা এটো ঋণাত্মক চিন্তাধাৰা তোমাৰ যেটো টেবুলৰ ওপৰত তুমি পঢ়িবা না তাৰ ওপৰত এটো লিখি থবা ঋণাত্মক কেনেকুৱা ঋণাত্মক জানা ঋণাত্মক কেনেকুৱা সকলোতে পজিটিভৰ কথা কয় না মই ঋণাত্মকৰ কথা কম যি কেনেকুৱা যে মোৰ এক্সাম যদি বেয়া হয় মানুহে কি ক'ব মোৰ এক্সাম যদি বেয়া হয় মানুহে কি ক'ব সেই কথাটো তোমাৰ মনত দিতে আহিব না তোমাৰ পঢ়াৰ কাৰণে তুমি পঢ়াৰ পৰা কোনো আতৰে ৰাখিব নোৱাৰে বুজি পাইছানে আৰু তোমাৰ যেতিয়া লাইফটো হৈ যাব না যেতিয়া তোমাৰ
মেট্ৰিকৰ ৰিজাল্ট আহিব না তেতিয়া সেইসকলে যেতিয়া হাত চাপৰি বজাব তেতিয়া সেই তোমাৰ ৰং ন ঢংক বাজিব সেই তেতিয়াহে তোমাৰ এই কোটছটো তোমাৰ কি হ'ব এই যেটো তোমাৰ নেগেটিভ থট আছিল না হেতু তোমাৰ কাৰণে পজিটিভ ভাইবছ হৈ ওলাই আহিব আৰু সেই পজিটিভ ভাইবছটো তুমি নিজেই আনিব লাগিব বুজি পাইছানে তুমি নিজে আনিব লাগিব কোনেও লৈ নাহে সুনামি সাগৰত এনেই নুঠে সুনামি সাগৰত এনেই নুঠে তাৰ কাৰণে এক্সটাৰ্নাল ফ্যাক্টৰ লাগে তাৰ কাৰণে তোমাৰ বেলেগ বাহ্যিক কাৰক লাগিবই লাগিব তো তোমাৰ লাইফটো তোমাৰ যদি গৰিবলৈ বিচৰা তুমি নিজকে বেষ্ট দিব লাগিব আৰু তোমাৰ পৰীক্ষা দিয়াৰ পিছত তোমাৰ এনেকুৱা যাতে ফিল নহয় ইস আৰু দুটা দিন পঢ়িলে মই 90% পালো হয় যিদিনা তোমাৰ এনেকুৱা ফিল হ'ব না এই যেটো ৰিগ্ৰেশন না এই ৰিগ্ৰেশন তোমাৰ লাইফৰ আটাইতকৈ ডাঙৰ ৰিগ্ৰেশন টাইম যেহেতু আছে 19 ডেজ আছে ইউটিলাইজ কৰা 100% পাৰিবা নিজৰ ওপৰত ভৰসা ৰাখা পাৰিবা বেলেগে পাৰিছে তুমিও পাৰিবা আৰু তোমালোকৰ ৰাইটিং স্কিলটো অলপমান ঠিক কৰিবা আৰু এই বছৰ তোমালোকৰ মেট্ৰিকৰ যেটো এনসাৰ শিট আছে হেতু চেক কৰা তোমাৰ কেইটামান নিয়ম সংযোজন কৰিছে হেতু বিষয় মই বেলেগে দিনা আলোচনা কৰিম সেই নিয়ম দুটা বহুতে দৰকাৰী হয় তোমালোকে একদমে চিন্তা কৰিব নালাগে যিমানখিনি আছে তুমি হিমানখিনিয়ে কভাৰ কৰাচোন মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো তুমি এনেকে 19 ডেজৰ কাৰণে আৰু তোমাৰ কেনেকে তুমি প্ৰেক্টিস কৰিবা সেই বিষয় তো ইয়াতে কলো ইয়াৰ আগতেও মই কিন্তু তোমালোকক এটা ৰুটিন বনাই দিছিলো ডেইলি ৰুটিন তোমালোকৰ সেই ভিডিওটো যদি চোৱা নাই তোমালোকে ভিডিওটো চাই লোৱা তোমালোকে ধুনিয়াকে হেখিনি প্ৰেক্টিস কৰিবা আশা কৰিছো তোমালোকৰ এক্সাম ভালে হ'ব তোমালোকৰ এক্সাম কেনেকুৱা হয় তোমালোকে WhatsApp গ্ৰুপত জনাবা তাৰ লগতে কমেন্ট কৰি আহি জনাবা এক্সাম দিয়াৰ পিছত যে স্যাৰ আপোনাৰ এই ভিডিওটো চোৱাৰ পিছত মোৰ লাইফৰ এনেকুৱা চেঞ্জ আহিছে বা আমাৰ ইনমানখিনি মই ইমপ্ৰুভ হৈছো মৰমৰ ছাত্ৰ ছাত্ৰী সকলোকে বেষ্ট অফ লাক থাকিল তোমালোকে ভালদৰে ষ্টাডি কৰা তোমালোকৰ লাইফ মোৰ ইউটিউব চেনেলৰ যেটো তোমাৰ মোটো সেই মোটোটো হৈছে ইউৰ সাকসেস ইজ মাই সাকসেস ইউৰ সাকসেস ইজ মাই ড্ৰিম ইউৰ সাকসেস ইজ মাই হবি ইজ মাই উইলিংনেস তো তোমালোকৰ সাকসেসে আমাৰ জীৱনৰ কি হ'ব সাফল্যতা হ'ব আমাৰ জীৱনৰ সাফল্য হ'ব আমাৰ জীৱনৰ ফুৰ্তি হ'ব তোমালোকে সফল হোৱা তো আমি সফল বুজি পাইছানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে ভালদৰে লিখা পঢ়া কৰা ধন্যবাদ।